দুৰ্গতি আমাৰ এতিয়া ইয়াত ইমানখিনি মানুহ আছে, এতিয়া যাতায়াতৰ কাৰণে বহুত অসুবিধা আছে। আমাৰ ল'ৰা ছোৱালী স্কুলো যাব নোৱাৰে। আমি বিভিন্ন কাম কাজে ওলাই গ'লে বাইক এখন লৈ ওলাই যাব নোৱাৰোঁ, চাইকেল লৈ ওলাই যাব নোৱাৰোঁ, খোজকাঢ়ি গ'লে বোকা পানী পায়। তাকে প্ৰশাসনে যাতে আমাক অতি সোনকালে ৰাস্তাটো কিবা এটা উপায় কৰি দিয়ে। আহিছিলে যোৱাবাৰ কালভাৰটো চিকুতে আহিছিলে, তেতিয়া চাই পেলাই গুচি গ'ল। কালভাৰটো আমি নিজে মেৰামতি কৰি অকণমান মাটি দি যাতায়াতটো কৰা যেন তেনে হেৰি কৰিছিলোঁ, কিন্তু কি হ'ব এতিয়া আকৌ সেই বোকাই হৈ থাকিলে। নাই গুৰুত্ব নাই। চাই গ'ল, পিছত কিবা হেৰি কৰিম বুলি ক'লে, এইটো ৰিপেয়াৰিং কৰিম বুলি ক'লে, নকৰিলে। আমি নিজেই মাটি দি পেলাই যেন তেনে চলাচলৰ উপায়টো কৰিলোঁ, কিন্তু মাটি দি হ'ল, মাটিটো এতিয়া আকৌ বোকাই হৈ যায় বৰষুণ দিলে। এজাক বৰষুণ দিবই নাপায়, আঁঠুৱে আঁঠুৱে বোকা হয়। এয়া আপোনালোকে দেখিছে।